স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। শাওন ভাদা মাহৰ পূৰ্ণিমাৰ তিথিত প্ৰতি বছৰে ৰাখী বন্ধন পালন কৰা হয়। দ্বাপৰ যুগৰ পৰা এই প্ৰথা চলি আহিছে বুলি ধৰ্মীয় বিশ্বাস। এই উৎসৱটো বিশেষ কৰি ভাৰতত পালন কৰা হয়। দেশ বিদেশৰ পৰা মানুহ অহা দেখা যায়। সৰুৱে ডাঙৰক ৰাখী পিন্ধাই বছৰটো সুকলাম যোৱাৰ কামনা কৰে। গাইজ, আজি ফাইনেলি মই উপস্থিত আছোঁ প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয়া বিদ্যালয়ত। আৰু মোৰ লগত আছে বাইদেউহাত, আইতাহাত আছে। দাদা, আপুনি ক'ৰ পৰা আছে দাদা? মই চাৰিআলি নগাঁও। চাৰিআলি নগৰ পায়। বাইদেউ আপুনি ক'ৰ পৰা আছে বাইদেউ? আপুনি মুক্তপুৰৰ পৰা আছে। এফালে আপুনি? আপুনি আগদলাৰ। বাইদেউ আপুনি ক'ৰ পৰা আছে? আপুনিও মুক্তপুৰৰ। দাদা বাইহাটা চাৰিআলি গড়চৰাইৰ পৰা আছে ন? চাক গাইজ আজি এফালে বাইদেউ আপুনি ক'ৰ পৰা আছে বাইদেউ? বিধাৰ পৰা আছে ন? আচ্ছা, এফালে বাইদেউ আপুনিও বিধাৰ পৰা আছে ন? ঠিক আছে বাইদেউ, ধন্যবাদ। চাক গাইজ আজি ওম শান্তিৰ আজি কি সুন্দৰ পৰিৱেশত এইবিলাক চলাইছে আপোনালোকে চাওক। আৰু যোৱাকালিও অনুষ্ঠান আছিল, সেই অনুষ্ঠানত মই আহিব পৰা নাছিলোঁ, তাৰে বাবে দুখিত। আৰু ওম শান্তি তৰফৰ পৰা আজি মোক নিমন্ত্ৰণ কৰিছিল, সেয়েহে ৰাতিপুৱা আহিলোঁ। আৰু এইফালে ফুল চাক, আপোনালোকে ফুল চাক, কিমান ধৰণৰ ফুলে ফুল। ঠিক আছে, ধন্যবাদ। দাদা নমস্কাৰ। দাদা প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয়া বিদ্যালয়ত আজি যি ৰাখী বন্ধন অনুষ্ঠান চলি আছে, আপুনি তাৰে বিষয়ে কি ক'ব দাদা? প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, এইটো বাইহাটা চাৰিআলি কেন্দ্ৰ। এই কেন্দ্ৰটো স্থাপন হোৱাৰ আজি প্ৰায় অকণমান জোৰকৈ ক'ব। 28 বছৰ হ'ল। আৰু এই 28 বছৰে ৰাখী বন্ধন, এই পবিত্ৰ দিনটো ৰাখী বন্ধন হিচাপে আমি পালন কৰোঁ। ৰাখী বন্ধনৰ বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয়া বিদ্যালয়ত আজি ৰাখী বন্ধন অনুষ্ঠান চলি আছে, বাইদেউ তাৰে বিষয়ে কি ক'ব বাইদেউ? হয়, ৰাখী বন্ধন চলিছে। প্ৰত্যেক বছৰে ইয়াতে ৰাখী বন্ধন পৰ্ব পালন কৰা হয়। পৰমপিতা আচলতে ৰক্ষা বন্ধন বুলি ক'লে ককায়েকে ভনীয়েকে ককায়েকক ৰাখি পিন্ধায়, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়। ইয়াত মানে ৰক্ষা কোনে কৰিব পাৰে? ককায়েকেতো ভনীয়েকক সদায় ৰক্ষা কৰিব নোৱাৰে, কিন্তু ৰক্ষা কৰিব পাৰে একমাত্ৰ পৰমপিতা পৰমাত্মাই। আৰু সেই নিয়মটোকে ইয়াত ৰক্ষা বন্ধন হিচাপে পালন কৰা হয়, যে তেওঁৱে আমাক সকলো সময়তে আমাক ৰক্ষা কৰিব পাৰে, যদিহে আমি মন বুদ্ধিৰে তেওঁক যদি আমি ইয়াত কৰোঁ। সেইটো ঠিক আছে বাইদেউ, ধন্যবাদ। ফাইনেলি বাইদেউ মোবাইল চাই আছে। বাইদেউ আপুনি কি চাই আছে মোবাইলত? আপোনাৰ চেনেলটো চাই আছো। মোৰ চেনেলটোৱে চাই আছে। চাক গাইজ, বাইদেউ মোৰ চেনেলটো চাই আছে। আৰু দাদা আপুনি চাহ খাই আছে নেকি? আচ্ছা, চাহ কি লাল চাহ আৰু পেকেট? আচ্ছা দাদা, কি আপোনাৰ খাওয়া হৈ গ'ল নেকি? আপোনাৰ দেখোন পানীহে, চাউল জেগাত পানী আহি আছে, চাহ আহি আছে। এফালে খুৰা আমাৰ ক্লাছ শেষ হ'ল, এতিয়া অলপ চাহ দিছে, চাহ খাইছোঁ। ৰঙা চাহ, লাল চাহে চলে আমাৰ। আচ্ছা ঠিক আছে দাদা। এফালে দাদা আছে নহয় পিছফালে, চাহ খাই আছো। এফালে চাক গাইজ, আজি সকলোৱে মিলি জুলি ভাতৃত্ববোধ একেলগে দাদাহঁতে চাহ পানী খাই আছে। আৰু এফালে বাইদেউ কি মোবাইল চাই আছে নেকি বাইদেউ? আচ্ছা, মোবাইলটো কিহৰ কাৰণে লৈ আছে বাইদেউ? কিবা চাই আছে নেকি নিউজ? আচ্ছা ঠিক আছে বাইদেউ, কি নিউজ চাই আছে চাওঁ, আমিও চাওঁ। আচ্ছা, নাই মোবাইলটো পঢ়াৰে নাই, পঢ়াটো আনি দিয়ক। ৰাখীৰ দোকানত আহিলো, ৰাখী ল'ম বুলি আহিলো। আচ্ছা, এইটো কিমান দাম? এইটো 20 আৰু এইটো 10।
তাৰপিছত এইটো এইগিলাও 10 এগুলা 10 এইগিলা দামী আছে এগুলা দামী আছে নেকি এগুলা কেই টকা ডালত এইগিলা 30 টকা এগুলা 30 টকা নেকি 30 টকা আছে 90 টকা আছে 90 টকারও আছে আচ্ছা বাপু এবার রাখির দাম বাড়ছে নাকি অলপ বাঢ়ছে বা 90 টাকার রাখি আচ্ছা 20 টাকা রাখি কোন গিলাল কোৱালিটি 20 টকীয়া আচ্ছা 20 টাকা এইটো এইটো হ'ব আচ্ছা 20 টাকা রাখি 10 ডাল দে আৰু এইটো দে এইটো অ আৰু দামী লাগিব নেকি অ কেনেকৈ দামী লাগিব আচ্ছা আৰু চাচোন কিবা লাগে নেকি আরো লাগা বস্তু এখন এটা 10 ডাল দি পুরা দি 10 ডাল কাঠবেল এ দুডল পয়সা হাতে ফলো কাঠবেল এ সাত ডাল কাঠবেল এ সাত ডাল কাঠবেল হ'ল সাত ডাল হল এই ছয়ডাল এ ছয় ডাল এডাল বেয়া হ'ল এডাল বেয়া হল দে আরো আদাৰ নাম এডাল বেছি দিলে আদাল বেশি দে আদাল ও 20 টাকা রাখি লিছো পয়সা লো ঠিক আছে বেগ লাগিব মোনাত কেৰি বেগ ক্যারি ব্যাগ দিয়ে পা আচ্ছা দাদা দোকান কেনে চলছি দোকান গোটেই বেয়া নহয় ৰাখি ভালে ভালে ন আচ্ছা ঠিক আছে দাদা ধন্যবাদ ঠিক আছে ভাল লাগছি গাইজ ফাইনেলি মানে ভণ্টি মানে মোক মানে ৰাখি পিন্ধি আছে মানে ৰাতিপুৱাৰ পৰা 7 বাৰ 8 বাৰ ফোন কৰিছে মই আহিব সময় পোৱা নাছিলো এতিয়া তাৰমানে ভাটিবেলাই হ'ল যিয়ে নহওক আজি কিন্তু ৰাখিৰ দিনটোতো যোৱা নাই আচ্ছা ঠিকে আছে ৰ তুমি ইয়াতে থাকছো তুমি ইয়াতে থাক মই কিবা এটা আনছো নহয় চাবা লাগব ইয়াতে কি আছে কি নাই মই খুৱাব লাগে তই লৈছে মই খুৱাব লাগব স্বামী খান ক'ত গেল নহয় মই খুৱাম দি তোক মোকহে খুৱাব লাগব নেকি খুৱাব লাগে তাৰমানে এই কালকানটো তাৰমানে মই খাবার কাৰণে আনিলো এফালে আছে এফালে চকলেট দিবা লাগব এফালে মোক গিফ্ট দিবি এইটো গ্ৰেপ সৰু গ্ৰেপ 10 টকা দামী গ্ৰেপ হ'ব দি গাইজ ফাইনেলি মই আজি দীপিছা আৰু বৰা খাই মানে মোক আজি ৰাখি পিন্ধিব মাতছি মই মানে ৰাতি কৰি আহিলো যিয়ে নহওক বাৰু মানে এইগিলাখান চাকি বন্তি জ্বলাই মানে ৰেডি আৰু এতিয়া ৰাখি এতিয়া কোনে পিন্ধাবি ৰাখি ময়ো পিন্ধাম তাইও পিন্ধাব দুটা পিন্ধাবি দুটাই পিন্ধাম দে এতিয়া পাঁচ কোনে পিন্ধাবি এতিয়া ফাৰ্ষ্ট মই পিন্ধাম দে পিন্ধো মোৰ মা ইগলে ইগলাখান নিয়ম ৰাখা পিন্ধে আমাৰ তাৰমানে ৰাখি বন্ধনটো হ'ল আমাৰ মানে ঘৰত কিছুমানে ৰাখি পিন্ধে ধৰ মানে বাঁহৰ তলত ৰাস্তাৰ কাণত আমাৰতো হ'ল মানে একদম ঘৰত আমাৰ মানে খুৰী দাদাৰ মানে সন্মতি লৈ পেলাইহে আমাৰ ৰাখি বন্ধন এতিয়া দাদাক মই ৰাখিডাল পিন্ধাও হ'ল দেই আৰু বাপায়ো নিয়ম কেনেকুৱা এনেকুৱা নিয়ম দেখাই নাছিলোৱে মই আটা গাঠিছো হ'ব দে
এতিয়া দাদা আমাক গিফ্ট দিব লাগিব অ গাইছ গিফ্ট দিব লাগিব মই কৰিলো ফাৰ্ষ্ট অ সেৱাও কৰিব লাগিব নেকি এই গুণু হ'ব এতিয়া মই পাৰো বাপাই অ এতিয়া গিফ্ট দিব লাগিল এতিয়া গিফ্ট দিব লাগে থেংক ইউ এইটো কৰপা আছে ইমান দীঘলটো দোকানৰ পৰা সেইটো তোমাৰ থেংক ইউ এইটো তোমাৰ থেংক ইউ এইটো বেলেগ আৰু কিবা পইচা পাতি দিবা লাগব নহয় ৰ তোমাৰ 100 টকা থেংক ইউ তোমাৰ 100 টকা গাইজ আজি আমাৰ মানে ৰাখি বন্ধন ইমান দুটা সমাপ্ত পাই খালি খান ধৰি খা প্ৰতিজন ধৰি আছিলি নহয় 1 2 3 ষ্টাৰ্ট তাই জকাহানত বহি যায় এই দাদা মিঠাই খা হ'ব এনেকে খা আজি মিঠাই খাবাই লাগে আজি ৰাখি বন্ধনত মিঠা খাবাই লাগে নেকি আজি মুখ মিঠা কৰিব লাগে বাহ চুগাৰ হৈ যাব মিঠা হওঁতে মই হৈ যাম হৈ যাব হ'ব এনেকে নালগে Happy like 7 থ্যাংক ইউ ফটো দিছাই কেলে জানো না Abang Joy yang mau kajian semua. এতিয়া 5টা নে 6টা মুৰ্গী চানাটোকো পিন্ধাব লাগিছিল নেকি ৰাখি সিহঁতেতো গমেই পাওঁ না কি ৰাখি পিন্ধি আছে বা পুৰা মিঠাই খাই আছে ইয়াতে
আমি দুইটাই লৈ আছে অঁ কোনো পইচা দিয়ে বাবু পইচা দিয়ে দিয়ে ৰবা গাইজ বৰষা তোৰ মানে ভায়েক না কাৰণে মানে মুৰ্গী চানাটোক মানে আজি ৰাখি পিন্ধাব চাউল খাই বহুত লাগে মই 17 জনমতো দেখা নাছিলোঁ মানে চৰচনাক ৰাখি পিন্ধাৱা সি নিজে খাব নিজে খাব মিঠে সুধিছেনে অঁ ৰাখীডাল পিন্ধাই দিছেনে নাই গলত পিন্ধাই দিছে চাক গাইছ ৰাখি পিন্ধাই দিছে হ্যাপি রক্ষাবন্ধন সুনু চবে হাত ধরে হৈ গ'ল